নমস্কাৰ। প্ৰথমে মই পচন টেকাৰ এপছত নতুনকৈ যি 20.7 ভাৰ্চন আহিছে, সেই ভাৰ্চনত যিটো নতুন ফিচাৰ আহিছে সেই সম্পৰ্কে মই আমাৰ অংগনবাড়ী বাইদেউসকলৰ সুবিধাৰ্থে এটা ভিডিঅ' বনাই দিছোঁ, যাতে আপোনালোকে এই কামটো কৰি উপকৃত হয়। প্ৰথমে আপোনালোকে পচন টেকাৰটো নিজৰ ID দি নিজৰ যি ফোন নাম্বাৰ আৰু পাছৱৰ্ড আছে সেয়া দি পেলাই আপোনালোকে লগইন কৰিব। লগইন কৰাৰ পিছত আপোনালোকে যি দেখিছে একশ্যন চেণ্টাৰ, এই একশ্যন চেণ্টাৰত এটা ফেমিলি ছাৰ্ভে আছে। এই ফেমিলি ছাৰ্ভেত প্ৰথমতে আপোনালোকে ফেমিলি ছাৰ্ভেত ক্লিক কৰি দিলে। ক্লিক কৰি দিয়াৰ পিছত কি হ'ব, ইয়াতে নিউ অপশ্যন আহিছে, ইয়াতে ক্লিক কৰি দিলে। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত এটা প্লাছ চিন আছে। এই প্লাছ চিনটোত আপোনালোকে প্লাছ চিনত লিখা আছে যে ষ্টাৰ্ট বাই এডিং ফেমিলি টু দ্য ছাৰ্ভে মডুল। ইয়াত আপোনাৰ প্লাছ চিনত চুই দিলে। প্লাছ চিনত চুই দিয়াৰ পিছত ইয়াত লিখা আছে এজ এ ফাৰ্ষ্ট ষ্টেপ ইউ আৰ ৰিকুৱাৰ্ড টু ক্ৰিয়েট প্ৰফাইল অফ ফেমিলি হেড, মাদাৰ ফাদাৰ গাৰ্জেন কেন বি ফেমিলি হেড। ইয়াত মানে মাক বাপেকক আপোনাৰ বা গাৰ্জেন হিচাপে এজন ফেমিলি মানে মুৰব্বী আপোনালোকে ইয়াত এণ্ট্ৰি কৰিব লাগিব। সেইকাৰণে প্ৰথমে কি কৰিব লাগিব, আমাৰ ICDSৰ বেনিফিচাৰীখিনিক ল'ব। বেনিফিচাৰীখিনি ফেমিলি ছাৰ্ভেত আপোনালোকে ভৰাব। গতিকে ফেমিলি ছাৰ্ভেত বেনিফিচাৰীখিনি ভৰাওঁতেনে এতিয়া আপোনালোকে ইয়াত এটা কাম কৰিব লাগিব। এই মডুলখনত যে ইয়াত লিখা আছে এজ এ ফাৰ্ষ্ট ষ্টেপ ইউ আৰ ৰিকুৱাৰ্ড টু ক্ৰিয়েট এ প্ৰফাইল অফ এ ফেমিলি হেড, মাদাৰ ফাদাৰ এণ্ড এ গাৰ্জেন কেন বি ফেমিলি হেড। ইয়াত গৈ পেলাই আপোনালোকে এই অপশ্যনটো যে আছে এলিভত চুই দিলে। এলিভত চুই দিয়াৰ লগে লগে ইয়াত এইখন যে আছে ক্ৰিয়েট এ নিউ প্ৰফাইল। ক্ৰিয়েট এ নিউ প্ৰফাইলত গৈ পেলাই আধাৰ নম্বৰ ভৰাব। এই আধাৰ নম্বৰ ভৰালে আধাৰ নম্বৰত যেনেকৈ নামটো আছে নামটো ভৰাই দিব। ডেট অফ বাৰ্থ আধাৰ নম্বৰত যেনেকৈ আছে সেইখিনি ভৰাব। ভৰাই পেলাই এই যে ভিলেজ ৱাৰ্ড এইবিলাক অট'মেটিকেলি হৈ থাকে, ইয়াতে ছেটিং হৈ আছে। গতিকে ইয়াত গৈ য়েছ নো থাকিলে যিটো হয় সেইটো ভৰাই দিব। ভৰাই পেলাই ইয়াতে যিটো কাৰেণ্ট মেৰিটেল ষ্টেটাছ, যিটো মেৰিট হ'ব, ছাপ্লিমেণ্টাৰী ফুড, এইটো এনেকৈ ভৰাই দিব। ভৰাই দিয়াৰ পিছত কি হ'ব, ছাবমিট এণ্ড প্ৰচিড হোৱাৰ পিছত আৰু তাৰপিছত ডান কৰি দিব। ডান কৰি দিলে আপোনালোকৰ এইগৰাকী ছাৰ্ভেৰ মানে ইয়াত মহিলাগৰাকী ফেমিলি হেড হিচাপে ইয়াত এণ্ট্ৰি হৈ গ'ল। ইয়াত ফেমিলি হেড হিচাপে মহিলাগৰাকীকো দেখুৱাব পাৰে বা তেখেতৰ হাজবেণ্ডকো দেখুৱাব পাৰে। আৰু এনেকৈ হোৱাৰ পিছত কি হ'ব, এটা এড ফেমিলি মেম্বাৰ, এতিয়া ফেমিলি হেড ডিটেইলছ হৈ গ'ল। ফেমিলি হেড ডিটেইলছ হৈ যোৱাৰ পিছত আপোনালোকে পুনৰবাৰ যেতিয়া ফেমিলি ডিটেইলছটো ইয়াতে এণ্ট্ৰি কৰি দিলে ইয়াত বেক কৰিব। বেক কৰিলে কি হ'ব, বেক কৰাৰ পিছত আপোনালোকে গুচি যাব। ইয়াত চুই দিব। চুই দিয়াৰ লগে লগে এইড কৰাৰ লগে লগে আপোনাৰ ফেমিলি ছাৰ্ভেটো ইয়াত এনেকৈ চুই দিলে এই যিগৰাকী আপোনাৰ ফেমিলি আহিছিলে, ফেমিলি মেম্বাৰ কেইজন ইয়াতে শ্ব' কৰিব। কৰাৰ পিছত তেওঁৰ হেৰিয়াত এই এলিভত গৈ যিখিনি ফেমিলি মেম্বাৰ আহে সেইখিনি এগেইনষ্টত আপোনালোকে নামবিলাক এণ্ট্ৰি কৰি যাব। এইটো প্ৰচেছ এইখিনিতে শেষ হৈছে। তাৰপিছত যদি আমাৰ ইয়াতে ICDSৰ বেনিফিচাৰী মানে প্ৰেগনেণ্ট ওমেনখিনি ইয়াত এণ্ট্ৰি হৈ থাকে, যেতিয়া প্ৰেগনেণ্ট ওমেনখিনি ইয়াত এণ্ট্ৰি হৈ থাকিলে আপোনালোকে ইয়াত টাচ কৰিব। ইয়াত টাচ কৰি দিলে ধৰক ইয়াত প্ৰেগনেণ্ট নাই কাৰণে ইয়াত শ্ব' কৰা নাই, সেই মহিলাগৰাকী ইয়াতে থাকে, ইয়াত শ্ব' কৰিব। ইয়াতে সিহঁতক এই কাষত থকা ত্ৰিপুল তিনিটা ডট যে থাকে, ত্ৰিপুল তিনিটা ডটত আপোনালোকে চুই দিব। ত্ৰিপুল তিনিটা ডটত চুই দিয়াৰ লগে লগে এনেকৈ ইয়াতে তেওঁলোকৰ এগেইনষ্টত ডাটাখিনি ভৰাই দিলে প্ৰেগনেণ্ট ওমেনৰ ডাটাখিনি ইয়াতে পুনৰ এণ্ট্ৰি কৰিব নালাগে। এইখিনি মই এটা সৰুকৈ আপোনালোকৰ সুবিধাৰ কাৰণে বনাই দিছোঁ। কিবা ভুল হ'লে মোক আপোনালোকে জনাব আৰু।